Hello students, নমস্কাৰ মই মফিদুল ইছলাম মই ইয়াৰ আগত দুটা ভিডিঅ' কৰিছো ক্লাছ 10 ৰ নতুন গণিতৰ অনুশীলনী R1 আৰু R2 ভিডিঅ' দুটাত গোটেইকেইটা প্ৰশ্ন আছে R1 অনুশীলনী যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা আছে আৰু R2 অনুশীলনী যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা আছে আজি আলোচনা কৰিম ক্লাছ 10 ৰ নতুন গণিতৰ অনুশীলনী R3 ৰ বিষয়বস্তু হল সূচক আৰু ঘাত ইয়াত তোমালোকে কেইটামান ফৰ্মুলা দেখিলোৱা ফৰ্মুলা বিলাক দিয়া আছে এইবিলাক ক্লাছ 9 ত পাই আহিছা মই ইয়াত লিখি দিছো গোটেইকেইটা নালাগে ইম্পৰ্টেন্ট ফৰ্মুলা কেইটা দিছো এই হল ভূমি আৰু ওপৰত যি থাকে হেতু হল ঘাত সূচক মাত্ৰা R3 অনুশীলনীত গোটেইকেইটা প্ৰশ্ন এই ফৰ্মুলা কেইটাৰ লগত জড়িত আছে গতিকে ফৰ্মুলা বিলাক অলপ ভালদৰে লিখি লবা এৰ পাৱাৰ m নাইবা এৰ মাত্ৰা যদি m হয় আৰু এৰ মাত্ৰা যদি n হয় তেনেহলে এই দুটাৰ মাজত একে ভূমিৰ মাজত যদি পূৰণ থাকে তেনেহলে মাত্ৰা দুটা কি হয় যোগ হয় একে ভূমিৰ মাজত যদি হৰণ থাকে তেনেহলে পাৱাৰ কি হয় মাইনাস হয় a পাৱাৰ m ইনটু b পাৱাৰ m ভূমি বেলেগ বেলেগ কিন্তু পাৱাৰ দুটা একে গতিকে কি হ'ব এটাই পাৱাৰ লিখিম কিন্তু ভূমি দুটা পূৰণ হ'ব a পাৱাৰ m হোল পাৱাৰ n পাৱাৰ দুটা এক্সচেঞ্জ কৰা যায় n টু ইয়াত আহে m টু ইয়াত যায় এটো হয় আৰু এদিও হয় যে পাৱাৰ দুটা কি হয় এই দুটা পূৰণ হয় যদি পাৱাৰত মাইনাস থাকে তেনেহলে এই মাইনাসটো প্লাস কৰা যায় কি উলটি যাব 1 ৰ তলত আহিব কাৰণ a ৰ তলত মনে মনে ইয়াত 1 আছে এই 1 টো ওপৰত গল আৰু a টো তলত আহিল গতিকে পাৱাৰটি কি হল মাইনাসৰ পৰা প্লাস হল নাইবা এইটো a পাৱাৰ -1 এই তলৰ 1 টো ওপৰত গল আৰু a টো তলত আহিল আৰু মাইনাস টো প্লাস হল +1 এই 1 টো নিদিলে হয় a ডিভাইডেড বাই b হোল পাৱাৰ -1 দুটাৰে কি a বাই b ৰ পাৱাৰ কি আছে -1 আছে উলটি গলে b টো ওপৰত গল আৰু a টো তলত আহিল মাইনাস পাৱাৰটো কি হল প্লাস হৈ গল k * 10 পাৱাৰ m যত 1 less than equal k less than 10 তাৰ মানে কি হয় k এর মানটো 1 ৰ পৰা 9 লৈকে হ'ব কাৰণ k টো 1 ৰ সমান আকৌ ডাঙৰ আৰু 10 তকৈ সৰু কি হ'ব 1 ৰ পৰা 9 লৈকে হ'ব আৰু ইয়াৰ মাজত যিকিটা দশমিক সংখ্যা আছে হেকিটাও হ'ব এক নম্বৰ প্ৰশ্ন মান নিৰ্ণয় কৰা 1 ৰ 1 11 ৰ পাৱাৰ কিমান 3 11 তিনিবাৰ পূৰণ কৰিব লাগিব 11 into 11 তিনিটা 11 পূৰণ কৰিলে কি মান আছিল 1331 মনত আছে না নাই 11 কিউব কি হয় 1331 2 into 10 power 3 2 into 10 power 3 2 into 10 power 3 0 ৰ ওপৰত পাৱাৰ আছে গতিকে 0 কেটা হ'ব তিনিটা 2000 হৈ গল সিম্পল 3 নম্বৰ 1/2 হোল পাৱাৰ -5 এটা ফৰ্মুলা আছিল না a divided by b হোল পাৱাৰ -1 উলটাই গলে কি হয় প্লাস হয় পাৱাৰটো প্লাস হয় উলটাই দিয়া হোল পাৱাৰ +5 এবাৰ 2 ওনেৰে হৰণ কৰিলে 2 এ হ'ব 2 পাৱাৰ 5 আকৌ 2 পাৱাৰ 5 মানে 32 2 5 বাৰ পূৰণ আৰু 2 5 বাৰ পূৰণ কৰিলে 32 হৈ গল 4 নম্বৰ -4 হোল পাৱাৰ -2 -4 হোল পাৱাৰ -2 ইয়াত পাৱাৰটো মাইনাস আছে গতিকে উলটাই দিয়া ইয়াৰ তলত মনে মনে 1 আছে 1 টো ওপৰত যাব আৰু -4 তলত আহিব পাৱাৰটো প্লাস হ'ব এই মাইনাসটো আছে কিন্তু পাৱাৰ যুগ্ম আছে গতিকে কি হ'ব মাইনাসটো এনে আতৰি যাব এখিনি লিখিলে হ'ব নাইবা 1/16 লিখিলেও হ'ব এতিয়া 2 নম্বৰ প্ৰশ্নত তলৰ প্ৰতিটো সংখ্যাক হিয়তৰ মৌলিক উৎপাদক ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা 3 ৰে হৰণ কৰা যায় 3 7 2 বাৰ 3 2 গুণ 6 1 বাৰ 12 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3 ৰে 3 8 গুণ 24 3 3 1 বাৰ 3 ৰে 3 8 2 বাৰ 3 2 গুণ 6 2 বাৰ 21 3 7 গুণ 21 3 ৰে 3 9 গুণ 27 আকৌ 3 3 1 2 3 4 5 6
3 কেটা 6টা গতিকে 3 পাওয়ার 6 1 2 3 4 5 6 6টা 3 আছিল গতিকে 3 এর উপৰত 6 হৈ গল 3125 3125 5 হৰণ কৰা 5 31 কিমান বাৰ 6 বাৰ 5 6 গুণ 30 1 বাকি ৰয় 12 6 2 গুণ 12 2 বাকি ৰয় 5 5 গুণ 25 5 6 1 বাৰ 5 2 গুণ 10 2 বাকি রয় 5 2 গুণ 5 5 গুণ 25 5 রে 5 12 2 বার 2 বাকি রয় 25 5 5 গুণ 25 5 রে 5 25 5 বার 1 2 3 4 5 5 কেটা 5টা ওদিকে 5 এর উপর 5 সিম্পল হইছে 3 নম্বরটো 3600 2 এর হরণ করা যায় 236 18 বার 0 দুটা নামাই দিয়া আকৌ 2 18 9 বাৰ 0 দুটা তলত দিয়া তাৰপিছত 2 9 4 বাৰ 4 2 গুণ 8 1 বাকি ৰয় 5 2 গুণ 10 শূন্যটাৰ তলত দিয়া তাৰপিছত আকৌ 2 ৰে 2 4 2 বাৰ 2 5 2 বাৰ 1 বাকি ৰয় 5 2 গুণ 10 এতিয়া 3 ৰে 3 22 7 বাৰ 3 7 গুণ 21 1 বাকি ৰল 5 3 5 গুণ 15 3 2 গুণ 6 3 7 2 বাৰ 3 2 গুণ 6 1 বাকি রয় 3 5 গুণ 15 5 রে 5 25 5 বার ইয়াত 2 কেটা 1 2 3 4 এটাকে কি লিখিম 2 পাওয়ার 4 ইনটু তাৰপিছত 3 আছে কেটা দুটা আৰু 5 আছে দুটা 3 স্কয়ার ইনটু 5 স্কয়ার হৈ গল 4 নম্বৰটো আছে 108 into 192 2 এর হরণ করে দিয়া 2 দশত 5 বার 5 2 গুণ 10 2 8 4 বার আকৌ 2 এর 2 5 2 বার 2 গুণ 4 1 বাকি রয় 7 গুণ 14 3 9 গুণ 27 3 3 আকৌ 192 ইয়াত হরণ করে দিয়া 192 এই সংখ্যাটো 2 এর হরণ করে দিয়া 2 19 9 বার 1 বাকি রয় 6 2 গুণ 12 আকৌ 2 রে 2 9 4 বার 1 বাকি রয় 8 2 গুণ 16 2 4 2 বার 8 4 বার 2 24 12 বার 2 6 2 3 এটাকে কি হল ইয়াত 2 আছে দুটা ইয়াত 1 2 3 4 5 6 6 আৰু 2 2 পাওয়ার কি হবো 8 ইনটু 1 2 3 4 3 আছে 4টা যেহেতু মাজত পূরণ আছে দুটা একলগ লিখলেও প্রবলেম নাই হৈ গল 3 নম্বৰ প্রশ্ন সরল করা 1 -3 পাওয়ার 2 ইনটু -5 পাওয়ার 2 3 1 -3 পাওয়ার 2 ইনটু -5 পাওয়ার 2 এটা ফর্মুলা মনত করা এই ফর্মুলাটো a পাওয়ার m b পাওয়ার m a আৰু b এর মাজত পূরণ হব পাওয়ার এটাই হব পাওয়ারটো 2 এ হব 2 টো আগে 2 লৈছো তাৰপিছত এই দুটাৰ মাজত পূরণ হব মাইনাসে প্লাস 3 5 গুণ 15 আৰু 15 স্কয়ার কৰিলে কিমান হব 225 এই 2 নম্বৰটো 2 পাওয়ার 3 ইনটু 2 হোল পাওয়ার 4 2 পাওয়ার 3 ইনটু 2 হোল পাওয়ার 4 এইটো ফর্মুলা ভূমি একে পূরণ করে দিবা পূরণ করলে পাওয়ার কি হবো যোগ হবো 3 প্লাস 1 হবো হোল পাওয়ার কিমান আছে 4 আছে তাৰপিছত 2 পাওয়ার 3 আৰু 1 প্লাস কৰিলে 4 হোল পাওয়ার 4 তাৰপিছত 4 4 গুণ 16 হৈ গল 3 নম্বৰটো আছে 2 পাওয়ার 0 3 পাওয়ার 0 আৰু 4 পাওয়ার 0 2 পাওয়ার 0 3 পাওয়ার 0 into 4 পাওয়ার 0 a পাওয়ার 0 equal 1 a যিকোনো সংখ্যার পাওয়ার যদি 0 হয় তাহলে 1 হয় এটাকে কি হবে 2 পাওয়ার 0 মানে 1 into 3 পাওয়ার 0 মানে 1 into 4 পাওয়ার 0 মানে 1 গটে 1 পূরণ করলে 1 হবে 4 নম্বর
4 নম্বৰটো আছে 5/8 হোল পাৱাৰ -7 ইনটু 8/5 -4 এই ফৰ্মুলাটো ইউজ কৰিবা উলটাই দিবা যেহেতু মাইনাস আছে গতিকে উলটাই গলে কি হ'ব প্লাস হ'ব এইটো উলটালে কি হ'ব 8 টো ওপৰত যাব আৰু 5 টো তলত আহিব আৰু পাৱাৰটো কি হ'ব প্লাস হ'ব 7 হ'ব ইয়াতো 5 টো ওপৰত যাব 8 টো তলত আহিব আৰু পাৱাৰটো প্লাস হ'ব ইয়াতো 8 আছে ইয়াতো আছে a পাৱাৰ m ডিভাইডেড বাই a পাৱাৰ যদি n হয় তেনেহলে হৰণ থাকিলে পাৱাৰ মাইনাস হয় m মাইনাস n ইয়াতো ওপৰটোৰ পৰা তলটো মাইনাস কৰি দিম 7 মাইনাস 4 ইনটু 5 পাৱাৰ কি কৰিম 4 মাইনাস 7 ইয়াত 8 পাৱাৰ কি হ'ব 3 ইনটু 5 পাৱাৰ কি হ'ব -3 আৰু 8 পাৱাৰ 3 মানে কিমান নাইবা 8 পাৱাৰ 3 টো ওপৰত দিলো তাৰ পিছত এইটো মাইনাস আছে গতিকে তলত আহিব 5 পাৱাৰ -3 তাৰ পিছত এটা মানে 512 সরি তলত আহিলে প্লাস হ'ব 512 আৰু এইটো মানে 125 নাইবা শৰ্টত কৰিলে আৰু এটা আছে এইটো লাইনৰ পৰা ইয়াত দিছো শৰ্টত কৰিলে 8 পাৱাৰ 7 আৰু 5 পাৱাৰ 7 ইনটু তাৰ পিছত 5 পাৱাৰ 4 ডিভাইডেড বাই 8 পাৱাৰ 4 ইয়াত পাৱাৰ কেটা আছে 4টা আছে গতিকে কাটি দিয়া ইয়াৰ কেটা আছে 4টা আছিল ইয়াত 7টা আছিল 7টাৰ 4টা কাটি দিয়া 3টা থাকিল 8 পাৱাৰ 3 থাকিব আৰু ইয়াত 4টা আছে ইয়াৰ 4টা বাদ দিয়া তেনেহলে 5 পাৱাৰ কিমান থাকিব 3 8 কিউব ডিভাইডেড বাই 5 কিউব আৰু 8 কিউব মানে 512 আৰু 5 কিউব মানে 125 4 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাবোৰ তুলনা কৰা কোনটো ডাঙৰ কোনটো সৰু হেতু লব লাগে 2 পাৱাৰ 8 আৰু এটা আছে h স্কয়াৰ এতিয়া 2 পাৱাৰ 8 মানে কিমান হয় দেখা 2 মানে কেটা 2 into 2 into 2 into 2 into 2 into 2 ছয়টা আৰু দুটা 8টা 2 তিনিটা কৈ পূৰণ কৰা 3টা 2 8 3টা 2 8 এমাজত পূৰণ into এই লাষ্টত দুটা 2 পূৰণ কৰিলে 4 64 লগত আৰু 4 পূৰণ 64 পূৰণ 4 4 4 গুণ 16 6 হাতৰ 1 4 6 গুণ 24 একে 25 256 তাৰ মানে কি হল এইটো হল 256 256 আৰু 8 স্কয়াৰ মানে কি হয় 8 পূৰণ 8 64 এই দুটাৰ মাজত কোনটো ডাঙৰ obviously এইটো ডাঙৰ হয় 256 এটাকে কি লিখিম এটাকে 2 পাৱাৰ 8 greater than 8 square হৈ গল 2.7 into 10 power 12 আৰু এটা আছে 1.5 into 10 power 8 2.7 ডাইৰেক্ট কৰি দিছো into 10 power 12 এটো ডাঙৰ হ'ব 1.5 into 10 power 8 আছে যেহেতু এই নম্বৰটো ইয়াতকৈ সৰু আকৌ পাৱাৰত গলে এটো ডাঙৰ গতিকে দুটাই ডাঙৰ আছে ইয়াতকৈ এইটো হ'ব উত্তৰ 5 নম্বৰ তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা 5ৰ 1 2 power -3 আৰু -7 power a power m into b power m equal ab whole power m এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব গতিকে কি হ'ব 2 7 গুণ 14 প্লাস মাইনাস 14 whole power কি হ'ব -3 এতিয়া মাইনাসৰ কাৰণে কি হ'ব উলটি যাব তলত মনে 1 আছে 1 টো ওপৰত যাব তো 1 ডিভাইডেড বাই -14 power +3 উলটাৰ কাৰণে -2 প্লাস হল এই পাৱাৰটো পাৱাৰৰ -2 প্লাস হল পাছৰ 2 নম্বৰ পাছৰ 2 নম্বৰটো কি আছে -3 পাৱাৰ -4 5/3 হোল পাৱাৰ -4 ইয়াতো সেম একেটাই ফৰ্মুলা ব্যৱহাৰ কৰিম -a -3 into 5/3 হোল পাৱাৰ কি হ'ব -4 তো 3 3 कैंसिल কৰিলে -5 पावर होल पावर 4 -4
এতিয়া মাইনাস আছে যেহেতু কে গতিকে কি হ'ব উলটি যাব -5 প্লাস 4 যেহেতু 4 টো কি হয় যুগ্ম গতিকে কি হ'ব এই মাইনাসটো ক্যান্সেল হ'ব 1/5/4 এখানে লিখিলে হ'ব 6 নম্বৰ প্ৰশ্ন পৰিছোৱা কি আছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা প্ৰামাণিক ৰূপ মানে এইটো 7 নম্বৰত যি আছে k * 10 power m এইটো ফৰ্মুলা হল প্ৰামাণিক ৰূপ গতিকে এই ফৰ্মুলাত কৰিব লাগিব এই সংখ্যাটোত দশমিক কোড আছে দশমিক নিশ্চয় লাষ্টত আছে আমি জানো কি যদি 20 টকা লিখিব লগা হয় তেনেহলে কেনেকৈ লিখো 20 টকা যদি লিখিব লগা হয় 00 এই দুটা 0 এনে দিয়া হয় আমি জানো কি 20 ৰ পাছত দশমিকটো আছে যেনেকৈ 20 ৰ পাছত দশমিক আছে ঠিক হেদৰে ইয়াতো দশমিক লাষ্টত আছে গতিকে কি কৰিম এই দশমিকটো একেবাৰে ইয়াত আনিব লাগিব কাৰণ কিয় আমি জানো কি 1 ৰ পৰা k ৰ মান কি k ৰ মান 1 ৰ পৰা 9 লৈকে হ'ব সংখ্যাটো দশমিক হ'ব পাৰে 1 ৰ পৰা 9 ৰ ভিতৰত হ'ব লাগিব 3.43 into 10 power 1 2 3 4 5 6 6 plus 6 আৰু এটা বস্তু মনত ৰাখিবা আৰু এটা বস্তু দিছো যে সাপোজ ধৰা এইটো দশমিক বিন্দু এইফালে যদি যায় তেনেহলে মাইনাস হ'ব আৰু দশমিক বিন্দু যদি এইফালে আহে তেনেহলে প্লাস হ'ব মনত ৰাখিবা ইয়াত কি হৈছে দশমিক বিন্দু এইফালৰ পৰা ইয়ালৈ আহিল গতিকে কি হ'ব মানে বাওফালে আহিলে কি হয় দশমিক বিন্দু বাওফালে আহিছে প্লাস হ'ব 2 নম্বৰটো 70040 ইয়াত লক্ষ্য কৰা কি কৰিম ইয়াৰ দশমিক লাষ্টত আছে গতিকে কি হ'ব 7 পইণ্টটো ইয়াত আহিল 7.004 into 10 power কেই ঘৰ আহিল 1 2 3 4 5 6 7 8 9 10 10 ঘৰ আহিছে গতিকে 10 হ'ব আৰু আমি জানো কি এইফালে আহিলে কি হয় প্লাস হয় গতিকে প্লাস হল 3 নম্বৰ 0.00000515 এই সংখ্যাটো দশমিক এইফালে ল'ব লাগিব 1 ৰ পাছত ল'ব লাগিব তো কি হ'ব 1.5 into 10 power কেই ঘৰ গল 1 2 3 4 5 6 6 হ'ব কিন্তু মই কৈছো কি যে দশমিক যদি এইফালে যায় তেনেহলে কি হ'ব পাৱাৰটো মাইনাস হ'ব বুঝছে 4 নম্বৰটো 0.00001436 ইয়াত কি হ'ব দশমিক এই 1 ৰ পাছত যাব 1.436 into 10 power কি হ'ব কেই ঘৰ 1 2 3 4 5 5 ঘৰ আহিল এইটো সেম আগৰ দৰে মাইনাস হল কাৰণ দশমিক এইফালে গৈছে হৈ গল 7 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা ইয়াত লক্ষ্য কৰা এটো আছিল সাধাৰণ ৰূপ এটো প্ৰামাণিক ৰূপ এটো সাধাৰণ ৰূপ এটো প্ৰামাণিক ৰূপ সাধাৰণ ৰূপ প্ৰামাণিক এই সংখ্যাটো প্ৰামাণিক ৰূপ আছে সাধাৰণ ৰূপত ল'ব লাগে গতিকে কি কৰিম 1 দশমিক পিছুৱাই দিম ইফালে হফালে দিম 1 2 3 4 0001 into 10 power হফালে কেই ঘৰ গৈছে 1 2 3 4 কি হ'ব 9 minus 4 আমি জানো কি দশমিক বিন্দু এইফালে গলে কি হয় মাইনাস হয় পাৱাৰটো মাইনাস হয় গতিকে মাইনাস কৰি দিছো এতিয়া কি হ'ব 10001 into 10 power 9 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 5 10001 এতিয়া কি হ'ব 10 power 5 মানে কি 5টা 0 দিম 1 2 3 4 5 3.02 into 10 power -6 এনেকে যদি থাকে একদম সিম্পল পাওয়ার কি আছে -6 আছে দশমিক কোনফালে যাব এইফালে যাব গতিকে কি হ'ব এই সংখ্যাটো আগত লিখি লবা 302 এইটো ইয়াত যি সংখ্যা থাকে সেইটো লিখি লবা লিখি
পাৱাৰ কি আছে 6 আছে গতিকে 6টা 0 দিবা 1 2 3 4 5 6 6টা 0 দিলা ইয়াত দিবা দশমিক হৈ গল 1 2 3 4 5 6 হৈছে ইয়াত আছিল দশমিক এতিয়া কোশ্চন নাম্বার 8 m নিৰ্ণয় কৰা যাতে -3 হোল পাৱাৰ m + 1 ইনটু -3 হোল পাৱাৰ 5 ইকুয়াল -3 হোল পাৱাৰ 7 হয় ভূমি আছে গোটেইকেইটা সেম এটো সমাধান কৰো যেহেতু আমি জানো কি যে ভূমি যদি একে হয় আৰু যদি মাজত পূৰণ থাকে তেনেহলে পাৱাৰ কি হয় যোগ হয় গতিকে কি হ'ব -3 হোল পাৱাৰ কি হ'ব এই পাৱাৰ লগত এই পাৱাৰটো যোগ হ'ব m + 1 + 5 ইকুয়াল -3 পাৱাৰ 7 তাৰপিছত -3 পাৱাৰ এইকেইটা যোগ কৰি দিয়া m + 1 আৰু 5 যোগ কৰিলে 6 ইকুয়াল -3 পাৱাৰ 7 এতিয়া আৰু এটা ৰুলস আছে এটো এডভান্স মেথছত আছে যে দুফালে যদি ভূমি একে হয় সমীকৰণৰ দুফালে যদি ভূমি একে হয় পাৱাৰ দুটা সমান হ'ব গতিকে কি হ'ব m + 6 ইকুয়াল 7 ইয়াত m2 ৰাখি দিলে +6 এইফালে আহিলে কি হ'ব মাইনাস হ'ব মাইনাস কৰিলে কিমান 7 ৰ পৰা 6 গলে 1 এতেকে m ৰ মান কিমান ওলাল 1 ওলাল এতিয়া 9 নম্বৰ প্ৰশ্ন MCQ আছে গোটেইকেইটা a 9 ৰ a 3 পাৱাৰ -3 ৰ মান হ'ব a আছে 3 পাৱাৰ -3 এটো কি হয় উলটাই 3 পাৱাৰ -3 যেহেতু -3 আছে উলটাই দিলে কি হ'ব তলৰ 1 টো ওপৰত যাব 1 বাই আৰু পাৱাৰটো কি হ'ব প্লাস হ'ব এটো 3 নম্বৰত তাৰপিছত b নম্বৰ 2/3 হোল পাৱাৰ 2 ইয়াৰ মান কি হ'ব এটো উলটাই গলে কি হ'ব 3/2 হোল পাৱাৰটো প্লাস আছে গতিকে কি হ'ব উলটাই দিছো মাইনাস হ'ব এটো কোনটো অপচনত আছে এটিও 3 অপচনত আছে c হ'ব -2/3 হোল পাৱাৰ 4 ৰ মান হ'ব এটো দি আছে এইকেইটা অপচন দিয়া আছে তো আমি কৰিম কেনেকৈ কৰিম দেখা যেহেতু পাৱাৰ যুগ্ম আছে গতিকে কি হ'ব 2 পাৱাৰ 4 ডিভাইডেড বাই 3 পাৱাৰ 4 দুটাতে পাৱাৰটো ভগাই দিছো এতিয়া 2 পাৱাৰ 4 মানে 16 আৰু 3 পাৱাৰ 4 মানে কিমান 81 2 পাৱাৰ 4 মানে 16 আৰু 3 পাৱাৰ 4 মানে 81 এটো হৈ গল আৰু এটো আছে অপচন বি মানে ডি দশমিক একেবাৰে 6 ৰ ইয়াত লব লাগিব এই জায়গাত কি হ'ব 6.4 into 10 পাৱাৰ কেই ঘৰ গল 1 2 3 4 5 ঘৰ এতিয়া সফালে গলে কি হয় মাইনাস হয় এর উত্তৰ হ'ব অপচন 4 তাৰপিছত ই নম্বৰ 2.03 into 10 power -5 ৰ মানটো হ'ব লিখা একদম ইজি নিয়ম 203 লিখিবা তাৰপিছত পাৱাৰ কি আছে -5 0 5টা দিবা এইফালে দিবা তাৰপিছত ইয়াত দশমিক হৈ গল তো এইটো কোন অপচনৰ লগত মিল আছে অপচন 2 হৈ গল গোটেইকেইটা হৈ গল ভিডিওটো ইয়াতে সমাপ্ত কৰি দিছো আৰু ভিডিও যদি ভাল লাগে তেনেহলে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু বেলেগক এইটো সুবিধা পোৱাৰ কাৰণে শেয়াৰ কৰি দিবা